নিদিলে বৰদিনৰ দিনটোতে 100 বা 100 ড্ৰোন আৰু 70 80 90 100 বা তাতকৈ অধিক মিসাইল কিমান যে মিসাইল ধাৰাবাহিকভাৱে পৰিল হিচাপ নাই এই বৰদিনৰ দিনটোতো ৰাছিয়া ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু আপোনালোকৰ বাবে লৈ আহিছো যুদ্ধৰ খবৰ যুদ্ধৰ ভয়ানক অৱস্থাৰ খবৰ আজি বৰদিন উপলক্ষে বিশ্বৰ সকলো দেশৰ মাজত আনন্দ উৎসাহ উদ্দীপনা বিশেষকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী দেশবোৰৰ মাজত আৰু সেই বৰদিনৰ দিনটোতে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে ভলোদিমিৰ জেলেনস্কি যিগৰাকী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি তেওঁ কৈছে এয়া এক অমানৱীয় কাণ্ড আৰু এনে এটা পবিত্ৰ দিনত যিটো দিন সকলোৱে উদযাপন কৰিছে আনন্দ প্ৰকাশ কৰিছে ফুৰ্তিৰ এটা দিন হিচাপে যাক বিবেচনা কৰা হয় সেই দিনটোতো ৰাছিয়াই আমাক ৰেহাই নিদিলে আমাৰ শক্তি প্ৰকল্পবোৰক আক্ৰমণৰ লক্ষ্য কৰি ল'লে এই শক্তি প্ৰকল্পবোৰক ৰাছিয়াই ধাৰাবাহিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈ আছে যাতে ইউক্ৰেইন সামগ্ৰিকভাৱে অন্ধকাৰত ডুব যায় আৰু ইউক্ৰেইনৰ সকলো অস্ত্ৰ-শস্ত্ৰ সঞ্চয় কৰিব পৰা শক্তি অথবা আন কেতবোৰ যিখিনি সা-সুবিধা লাগে একোখন দেশক সেই সকলো সা-সুবিধাৰ পৰা যাতে ইউক্ৰেইনক বঞ্চিত কৰিব পৰা যায় ইতিমধ্যেই পুতিনে কৈ থৈ দিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে যে আমি পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰিবলৈ হয়তো কুণ্ঠাবোধ নকৰিম যদি ইউক্ৰেইনক এনেধৰণে একাংশ ৰাষ্ট্ৰই বিশেষকৈ পশ্চিমীয়া ৰাষ্ট্ৰই যদি সহযোগ কৰি থাকে পুতিনৰ সেই কথাতেই ইংগিত পোৱা গৈছিল যে কিমান জিঘাংসু হ'ব পাৰে কিমান ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে ৰাছিয়াই ইউক্ৰেইনৰ ক্ষেত্ৰত আৰু হিয়া আজি আখৰে আখৰে দেখিবলৈ পোৱা গ'ল যিটো আমালৈ খবৰ আহিছে সেই খবৰটোৱে হৈছে যে কেইবাখনো ড্ৰোনৰ সহায়ত আক্ৰমণ কৰা হ'ল ধাৰাবাহিক আক্ৰমণ কৰা হ'ল ইউক্ৰেইনৰ কেইবাখনো চহৰৰ ওপৰত বিশেষকৈ শক্তি আন্তঃগাঁথনিৰ ওপৰত টাৰ্গেট কৰি লোৱা হ'ল 700 মিসাইল বুলি কোৱা হৈছে আৰু 100 ড্ৰোন বুলি কোৱা হৈছে যাৰ অমানৱীয় আক্ৰমণৰ ফলতেই এতিয়া ইউক্ৰেইনৰ এনাৰ্জি যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে যিবোৰ শক্তি আন্তঃগাঁথনি ক্ষেত্ৰ আছে সেই শক্তি আন্তঃগাঁথনি ক্ষেত্ৰবোৰ একেবাৰে ধ্বংসস্তূপত পৰিণত কৰি পেলাইছে ইমান ভয়ংকৰ আছিল সেই আক্ৰমণ আৰু এই আক্ৰমণ বৰদিনৰ দিনটো হোৱাটোৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে আগতেও আক্ৰমণ হয় কিন্তু আজ এই বৰদিনৰ দিনটোতেই যি ধাৰাবাহিক আক্ৰমণ চলিল সেই ধাৰাবাহিক আক্ৰমণে বহুকেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে যাৰ বাবে ভলোদিমিৰ জেলেনস্কিয়ে কৈছে যে গোটেই বিশ্বত আনন্দমুখৰ পৰিৱেশৰ মাজত ইউক্ৰেইনক অশান্ত কৰি বিশ্বৰ বাবে অশান্তিৰ এটা বাৰ্তা দি দিলে ৰাছিয়াই সেই কথাটো ভলোদিমিৰ জেলেনস্কিয়ে কৈছে তেওঁ লিখিছে Every massive Russian strike requires time for preparation. It's never a spontaneous decision. It is a deliberate choice, not only of targets but also of timing and date. Today, Putin deliberately chose এইখিনি কথা উল্লেখ কৰিছে মই যেটো তেওঁৰ টুইটটো এক্স মাধ্যমত যেটো পোষ্ট আহি আছে সেই পোষ্টটো অলপ পাঠ কৰি দিলো আপোনালোকৰ বাবে তাতে উল্লেখ কৰিছে গোটেইখিনি কথা আৰু পুতিনৰ বিৰুদ্ধে আকৌ এবাৰ ভলোদিমিৰ জেলেনস্কি খৰব হৈ পৰিছে আৰু এতিয়া ইউক্ৰেইনে বাদ চাইছে তেওঁলোকক কোনে সহায় কৰিব কাৰণ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধখন যিমানেই অন্ত পৰিব বুলি ভবা হয় সিমানেই কিন্তু সময় পাৰ হৈ গৈ আছে সময় বাগৰি গৈ আছে সেয়েহে এই যুদ্ধখন কেতিয়া অন্ত পৰিব তাৰ কোনো এতিয়া বিশেষ কোনো সম্ভাৱনা কোনেও দেখা নাই অন্ত পৰিবলৈ নাই যুদ্ধখনৰ যুদ্ধখন এতিয়া এনেধৰণেই এক ভয়ংকৰ দিশলৈ গতি কৰিব আৰু পাৰমাণৱিক অস্ত্ৰ এটা সময়ত হয়তো ৰাছিয়াই প্ৰয়োগ কৰিব পাৰে তেনেধৰণৰ আশংকাও বিভিন্নজনে সময় কৰি আহিছে অৱশ্যে পাৰমাণৱিক অস্ত্ৰ ইমান সহজে প্ৰয়োগ কৰাটো সহজ কথা নহব কিন্তু ৰাছিয়াই এটা কথা কৈছে যে আমি শক্তি প্ৰকল্পবোৰ ধ্বংস কৰিম ইউক্ৰেইনৰ কিন্তু এই যি আক্ৰমণ হ'ল ধাৰাবাহিক আক্ৰমণ হ'ল আজিৰ দিনটোত সেই আক্ৰমণত এজন লোকৰ ইতিমধ্যে মৃত্যু হৈ গৈছে আৰু বহুকেইজন আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন খনিয়া হোৱাৰো খবৰ আহিছে কিন্তু এজন লোকৰ মৃত্যুৰ নিশ্চিত খবৰ আমি লাভ কৰিছো আৰু এই ধাৰাবাহিকতা আগন্তুক দিনবোৰত অধিক হ'ব এতিয়া শীতৰ বতৰ এতিয়া বৰফ পৰিছে সেই দেশবোৰত এই বৰফৰ মাজতেই যুদ্ধৰ যি বিভীষিকা অৱস্থা যুদ্ধৰ যি ভয়ংকৰ অৱস্থা সেয়া এই দেশবোৰত দেখিবলৈ পোৱা গৈ আছে আৰু এতিয়া ধাৰাবাহিকভাৱে এনেধৰণৰ এক অৱস্থাৰ সৃষ্টি হৈছে যি অৱস্থাৰ হয়তো বৰ এটা ভাল পৰিসমাপ্তি নহবগৈ আৰু লগতে আন কেতবোৰ কথাও কোৱা হৈছে যি কথাবোৰ আমি অলপ চিন্তা সহকাৰে বিবেচনা কৰাটো দৰকাৰ ইয়াত ভলোদিমিৰ জেলেনস্কিয়ে কৈছে যে ৰাছিয়াই উত্তৰ কোৰিয়াৰ সৈতে বিশেষ এটা চুক্তি ইতিমধ্যে কৰি থৈ দিছে সেই চুক্তি অনুসৰি হয়তো অতি ভয়ংকৰ ৰূপত তেওঁলোকে আক্ৰমণ সংঘটিত কৰিব পাৰে সেই কথাটো ভলোদিমিৰ জেলেনস্কিয়ে উল্লেখ কৰিছে নিজৰ এক্স মাধ্যমত এক্স পোষ্টত লিখিছে টুডে পুটিন ডেলিবেৰেটলি chose Christmas for an attack
What could be more inhuman? Over 70 missiles, including ballistic ones, and more than 100 attack drones. ইয়াত ballistic missile ব্যৱহাৰ কৰা হৈছে যি ballistic missile দূৰত্ব ভেদিব পাৰে আসলতে দূৰত্ব অনুযায়ী তাক নিক্ষেপ কৰা হয় সেই ballistic missileবোৰ আৰু সেই দীৰ্ঘম্যাদী বা দীৰ্ঘ দূৰত্বত থকা টাৰ্গেটকো ই কমপ্লিট কৰিব পাৰে বা তাকো টাৰ্গেট কৰি ল'ব পাৰে সেই কথাটো কোৱা হয় The targets are our energy infrastructure. They continue to fight for a blackout in Ukraine. যেটো এনার্জি ইনফ্রাস্ট্রাকচার কথা কোৱা হৈছে যি শক্তি আন্তঃগাঁথনি খণ্ডৰ কথা কোৱা হৈছে সেই শক্তি আন্তঃগাঁথনি খণ্ডৰ ওপৰত ধাৰাবাহিক আক্ৰমণ সংঘটিত কৰি গোটেই ইউক্ৰেইনক অন্ধকাৰত ডুবাবলৈ চেষ্টা কৰিছে ৰাছিয়াই যি ইউক্ৰেইনক আমি ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে বাৰে বাৰে কৈ আছো যে ৰাছিয়াৰ সেই টাৰ্গেটটো অতি ভয়ানক টাৰ্গেট গোটেই দেশখনৰ শক্তি খণ্ডক যেতিয়া ধ্বংসস্তূপত পৰিণত কৰিব তেতিয়া দেশখন এনেও অচল হৈ পৰিব তাৰ বাবে আৰু মানুহ মাৰিবৰ প্ৰয়োজন নাই মানুহক টাৰ্গেট কৰাৰ প্ৰয়োজন নাই সাধাৰণ নৰমানুহক টাৰ্গেট নকৰি তেওঁলোকে শক্তি খণ্ডক টাৰ্গেট কৰি লৈ গোটেই দেশখনকে অন্ধকাৰত ডুবাই তাৰ মানুহবোৰক একেবাৰে কয় নহয় বহুতে যে খুব বেছি জঠৰতাৰ মাজলৈ ঠেলি দিয়া বা খুব বেছি জটিলতাৰ মাজলৈ ঠেলি দিয়া যাতে সেই লোকসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰে আৰু শোচনীয় অৱস্থাৰ মাজতে যাতে তেওঁলোকে লাহে লাহে কেলধুপকৈ মৃত্যুৰ মুখলৈ গতি কৰে তেনে ধৰণৰ এটা ষড়যন্ত্ৰ ৰচনা কৰা বুলি ইউক্ৰেইনে অভিযোগ উত্থাপন কৰিছে According to preliminary reports, our defenders managed to shoot down more than 50 missiles and a significant number of drones. Zelenskyৰ এটো এক্স মাধ্যমত দিয়া পোষ্ট মই পঢ়ি আছো তেওঁলোকৰ যি প্ৰতিৰক্ষা বাহিনী আছে সেই প্ৰতিৰক্ষা বাহিনীয়ে ইতিমধ্যে 50টা মিসাইল ধ্বংস কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিছে Unfortunately, there have been hits. As of now, there are power outages in several regions. Power engineers are working to restore power supply as soon as possible. যেটো আমি উল্লেখ কৰিছো বিভিন্ন প্ৰান্তত এতিয়া বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে শক্তি কৰ্তন কৰি দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে I thank everyone who is working for the country, who is on combat duty, who is protecting our skies. We will restore the maximum. Russian evil will not break Ukraine and will not spoil Christmas. যদিও খ্ৰীষ্টমাছৰ বৰদিনৰ বতৰত এই আক্ৰমণ সংঘটিত কৰিলে কিন্তু তেওঁলোকে বৰদিনৰ আনন্দত জ্যোতি পৰিব নিদিও বুলি ভলোদিমিৰ জেলেনস্কিয়ে উল্লেখ কৰিছে কিন্তু ইতিমধ্যে যদিও তেওঁলোকে নিজৰ আত্মবিশ্বাস হেৰুৱাই পেলোৱা নাই আত্মবিশ্বাস চাওক প্ৰথম দিনৰ পৰা যুদ্ধৰ আজি কিমান দিন অতিক্ৰম কৰি গল তাৰ পাছতো কিন্তু ভলোদিমিৰ জেলেনস্কি তেওঁ আত্মবিশ্বাস হেৰুৱাই পেলোৱা নাই তেওঁৰ কথাবাৰ্তাত তেওঁৰ ভাৱভংগীমাত হেতু যথেষ্ট তাৎপৰ্যপূৰ্ণ ইমানখিনিৰ পাছতো স্বাভাৱিকতে তেওঁলোকৰ সৈতে পশ্চিমা দেশৰ সহায় সহযোগিতা আছে কিন্তু যিবোৰ সাধাৰণ মানুহৰ ইতিমধ্যে মৃত্যু হৈ গৈছে বা সাধাৰণ যিসকল লোক আছে তেওঁলোকক এক প্ৰকাৰ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে সেই পৰিস্থিতিটোহে ভয়ংকৰ ৰাছিয়া এটা চৰ্ত বান্ধি দিছিল ইউক্ৰেইনক যে ইউক্ৰেইনক যদি পশ্চিমীয়া দেশবোৰে সহায় সহযোগিতা নকৰে ইউক্ৰেইনে যদি আত্মসমৰ্পণ কৰি দিয়ে যুদ্ধ ইমানতে অন্ত পৰিব ৰাছিয়া সেই কথাটো কৈ আছিল ইউক্ৰেইনে কিন্তু হাৰ নামানে ইউক্ৰেইনে তল নপৰ বুলি উল্লেখ কৰিছে যেতিয়ালৈকে প্ৰয়োজন হ'ব তেতিয়ালৈকে আমি যুঁজিম বুলি উল্লেখ কৰিছে আৰু এই যুঁজি থকাৰ প্ৰৱণতাৰ ফলতে এতিয়া গোটেই দেশখনৰ প্ৰতি সংকট নামি আহিছে আৰু বৰদিনৰ দিনটোত আমি তাৰ পুৰা মাত্ৰায় ভয়ংকৰ ৰূপ দেখিবলৈ পালো এতিয়া আগন্তুক দিনবোৰত বিশেষকৈ এই শীতকালৰ সময়ছোৱাত এতিয়া যেহেতু বৰফৰ ডাঠ আচ্ছাদন পৰিব এই নিৰ্দিষ্ট সময়খিনিত আৰু কেনে ধৰণৰ পৰিৱেশৰ সূত্ৰপাত হয় এই জানুৱাৰী ফেব্ৰুৱাৰী এই নিৰ্দিষ্ট মাহকেইটাত পৰিস্থিতি অধিক বেয়াৰ ফালে যায় নে পৰিস্থিতি কিছু ভাল হ'বলৈ সক্ষম হয় সেয়া আমি চকু ৰাখিম এই মুহূৰ্তত বিদায় লৈছো